ভিডিওত আমি আলোচনা কৰিম ইংলিছ প্ৰশ্নকাকতখনৰ 2025 ৰ ডি প্ৰশ্নকাকতখন তোমালোকে চাই লোৱা যাৰ যাৰ ডি আছিল কাৰ কেইটা এমসিকিউ শুদ্ধ হৈ আছে ইয়াত মই 100% এমসিকিউ 45 টা মই কাৰেক্ট আৰু ৰাইট হোৱাকে 100% হ'ব এইকেইটা অপচন শুদ্ধ তো তোমালোকে চাই লোৱা আৰু ইয়াৰ গামাৰো সলিউশন দিছো 45 টা এমসিকিউ লগতে মই গামাৰৰ গুটেখিনি সলিউশন দি দিছো তো তোমালোকে ইয়াতে ভালকে চাই যোৱা মই ইয়াতে আনসাৰবোৰ কৈ যাম অপচন এ বি টু অপচন শুদ্ধ ইয়াতে মই ৰাউন্ড দি দিছো লগতে কৈ দি আছো 2 ৰ এ টু শুদ্ধ 3 ৰ এ টু শুদ্ধ 4 ৰ সি টু শুদ্ধ 5 ৰ তোমাৰ এ টু শুদ্ধ 6 ৰ সি টু বি টু শুদ্ধ 7 ৰ এ টু শুদ্ধ তুমি 8 নম্বৰটো তোমালোকে চোৱা 8 নম্বৰৰ তোমালোকৰ এ টু শুদ্ধ 9 নম্বৰৰ তোমালোকৰ সি টু শুদ্ধ 10 নম্বৰৰ এ টু শুদ্ধ চাই যাবা কাৰ কেইটা এমসিকিউ শুদ্ধ হৈছে প্ৰশ্নকাকতখন অলপ টাফ আছিল 11 নম্বৰৰ এ টু শুদ্ধ 12 নম্বৰৰ বি টু শুদ্ধ 13 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 14 নম্বৰৰ ডি টু শুদ্ধ 15 নম্বৰৰ বি টু শুদ্ধ 16 নম্বৰৰ এ টু শুদ্ধ 17 নম্বৰৰ সি টু শুদ্ধ 18 নম্বৰৰ সি টু শুদ্ধ 19 নম্বৰৰ ডি টু শুদ্ধ 20 নম্বৰৰ বি টু শুদ্ধ 21 নম্বৰৰ সি টু শুদ্ধ 22 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 23 নম্বৰৰ এ টু শুদ্ধ 24 নম্বৰৰ তোমাৰ এ টু শুদ্ধ 25 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 26 নম্বৰৰ তোমাৰ এ টু শুদ্ধ 27 নম্বৰৰ এ টু শুদ্ধ 28 নম্বৰৰ সি টু শুদ্ধ 39 নম্বৰৰ তোমাৰ 29 নম্বৰৰ বি টু শুদ্ধ 30 নম্বৰৰ বি টু শুদ্ধ ইয়াত মই ৰাউন্ড দি দিছো চাই লবা 31 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 32 নম্বৰৰ সি টু শুদ্ধ 33 নম্বৰৰ তোমাৰ এ টু শুদ্ধ 34 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 35 নম্বৰৰ ডি টু শুদ্ধ 36 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 37 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 38 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 39 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 40 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 41 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 42 নম্বৰৰ তোমাৰ ডি টু শুদ্ধ 43 নম্বৰৰ তোমাৰ এ টু শুদ্ধ 44 নম্বৰৰ এ টু শুদ্ধ 45 নম্বৰৰ এ টু শুদ্ধ এইকেইটা 45 টা এমসিকিউ 100% কাৰেক্ট হৈ আছে মই এতিয়ালৈকে তিনটা গ্ৰুপ দিয়া হ'ব এটো দিলে আৰু তোমাৰ গ্ৰুপ সি টু বাকি আছে এটো তোমালোকৰ অলপ পিছতে মই দি দিব চেষ্টা কৰিম 30 নম্বৰৰ তোমালোকৰ ইয়াতে ট্ৰান্সলেচন আছিল এইটা মই কৈ দিও ফাৰ্ষ্টৰ তোমাৰ ট্ৰান্সলেচনটো হৈছে যুৱক যুৱতীসকল আমাৰ দেশৰ ভৱিষ্যত পিছৰটো হৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে তাৰ পিছৰটো হৈছে এতিয়া আপুনি কলৈ গৈ আছে এনেকুৱাকে তিনটা প্ৰশ্ন আছিল ইয়াৰ এমআইএলত অসমীয়াত লিখিব লাগে ইয়াৰ পিছত গ্ৰামাৰখিনি চাইলো 61 নম্বৰত এখিনি গ্ৰামাৰ সেকশন আছিল গ্ৰামাৰত ফাৰ্ষ্টত এস দিলে হ'ব ভাৰ্বৰ লগত ৰাইসেস তাৰ পিছত তোমালোকৰ এটো হোয়েন আছে যেহেতু পাস্ট কন্টিনিউয়াস টেন্সত নিশ্চয় ধৰিব পাৰিছা ওয়াজ ৰিডিং হ'ব এটা সহজে আছিল পিছৰটো মুম্বাই টু কাটি হুচ দিলে হৈ যাব তাৰ পিছত 2 নম্বৰত তোমালোকৰ ইয়াতে মই নাৰেশনটো এটো ইনডাইৰেক্ট আছিল ডাইৰেক্ট কৰি দিছো লিখি দিছো তাৰ পিছত তোমালোকৰ ইয়াতে এটা নেগেটিভ কৰিব আছিল মেক নেগেটিভ তো এটো ম্যান ইজ নট ইমৰ্টেল হ'ব তাৰ পিছৰটো তোমালোকে চাই লোৱা লাষ্টত ইউ হ্যাভ ডান ওয়েল তো এখিনি আছিল ভিডিওটো এটো 100% মই সলিউশন দিছো তো তোমালোকে ভালকে চাই লবা আৰু বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ আৰু এনেকুৱা ভিডিও তোমালোকে ফাৰ্স্ট টাইম পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়াও জনে কৰা নাই মই ফাৰ্ষ্টত প্ৰশ্ন পেপাৰখন উলোৱাৰ লগতে মই গ্ৰুপ বি টু সলিউশন দিছিলো তাতে তোমালোকে চাই লব পাৰা থ্যাংক ইউ